NRC বিদেশী আছে বুলি ইতিমধ্যে প্ৰমাণ হ'ল। গতিকে আপোনালোকৰ ফালৰ পৰা এখন সমৰ্থন কৰা হৈছিলে NRC-খন। গোটেই NRCৰ যেতিয়া প্ৰক্ৰিয়াটো চলিছিল আমি ছাত্ৰ সন্থাই এটাই কথা কৈছিলোঁ যে এখন শুদ্ধ NRC হ'ব লাগে, কাৰণ 16 কোটি টকা ব্যয়েৰে হোৱা এখন NRC, গতিকে সেই NRC-খন শুদ্ধ প্ৰক্ৰিয়া হ'ব লাগে। আৰু যেতিয়া NRC-খনৰ ফাইনেল ড্ৰাফ্ট আহিছিল তেতিয়া কিন্তু আমি ছাত্ৰ সন্থাই অসন্তুষ্টি প্ৰকাশ কৰিছিলোঁ। তাত যিমান বিদেশী বিতাড়িত হ'ব লাগিছিল সিমান বিদেশী বিতাড়িত হোৱা নাছিলোঁ, যাৰ কাৰণে আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলোঁ। আৰু এতিয়া শেহতীয়াকৈ সেই কথাটো আচলতে প্ৰমাণ হৈ গ'ল। এগৰাকী নলবাৰীৰ মহিলাই যেতিয়া সুপ্ৰিম কোৰ্টত কেছ কৰিলে, তেওঁ বিদেশী হিচাপে চিনাক্ত হোৱাৰ পিছত তাৰপিছত আচলতে জুলুঙাৰ মেকুৰী বাহিৰলৈ আহিলে। সেই সময়ত কৰ্তৃপক্ষই শপতনামাত উল্লেখ কৰিলে যে প্ৰায় শতাধিক লোক এই NRC-খনত নাম অন্তৰ্ভুক্ত হৈছে, বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে। গতিকে এখন বেমেজালিপূৰ্ণ NRC আমি পাবলৈ সক্ষম হ'লোঁ। গতিকে এই ক্ষেত্ৰত আচলতে চৰকাৰৰ সদিচ্ছাৰ অভাৱ হৈছে। চৰকাৰে যিমানখিনি তেওঁলোকৰ ক্ষমতা আছিল সেই ক্ষমতাখিনি প্ৰয়োগ কৰাত তেওঁলোক ব্যৰ্থ হৈছে, আৰু এখন শুদ্ধ NRCৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ ছাত্ৰ সন্থাৰ বিশ্বাস আছে। আমি আশা ৰাখিছোঁ উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত আমাক ন্যায় দিব, আৰু চৰকাৰৰ ওপৰত চৰকাৰে যিখিনি দায়িত্ব পালন কৰিব লাগিছিল সেই দায়িত্বখিনি সুচাৰুৰূপে পালন নকৰাৰ কাৰণে আমি অসমীয়া জাতিটোৱে ভৱিষ্যতৰ কাৰণে এখন শুদ্ধ NRC পোৱাৰ পৰা বিৰত থাকিলোঁ বা সফল নহ'লোঁ। আমি এইটো NRC